নমস্কাৰ, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আহিলোঁ এটা ভিডিঅ'ৰ সৈতে। আমি আজি আলোচনা কৰিম প্ৰশ্ন নম্বৰ 8ৰ পৰা। 8ত কি কোৱা আছে? ইৰাটোস্থেনিছৰ চালনীখনৰ কথা কৈছে। ইৰাটোস্থেনিছৰ চালনীখন আমি যোৱা ভিডিঅ'ত আলোচনা কৰিছোঁ, কেনেকৈ নিৰ্ণয় কৰে বনাই, হয়নে? পঞ্চম শ্ৰেণীতো কৰিছোঁ। ইয়াতে আমি বিশেষ ইৰাটোস্থেনিছৰ চালনীখনৰ কথাৰ দ্বাৰাই আমি যাম। বিশেষ ইমান ক'ব লগা নাই। ইয়াতে কি কোৱা আছে যে ইৰাটোস্থেনিছৰ চালনীখন ব্যৱহাৰ কৰি 1 আৰু 1ৰ ভিতৰত কেইযোৰ যমজ মৌলিক আছে নিৰ্ণয় কৰা। ওকে, যমজ মৌলিকৰ কথা ক'ব লগা আছে, মই সেইখিনি ক'ম। বাকী ইৰাটোস্থেনিছৰ চালনীৰ কথা ইমান ক'ব লগা মই ভাবোঁ নাই আৰু। যমজ মৌলিক চোৱা, মই প্ৰথমতে চালনীখন লৈ আহোঁ। চালনীখন আনি তাৰপিছত ইয়াতে তোমালোকক দিওঁ। এইখনেই হৈছে সেই চালনীখন যিখনৰ কথা কৈছিলোঁ। ইৰাটোস্থেনিছৰ চালনী ইয়াতে ৰেডি আছে অলৰেডি। ইৰাটোস্থেনিছৰ চালনীখনত চোৱা, এটা আছে পৰস্পৰ মৌলিক, এটা আছে যমজ মৌলিক। পৰস্পৰ মৌলিক সংখ্যা এতিয়া আমি চাওঁ, এই ধৰা 4 আৰু ইয়াতে ধৰা আমি ল'লো 5। 4 আৰু 5ৰ মাজত কিবা মিল আছে নেকি সংখ্যা? 4ত পাম আমি 2 পূৰণ 2, হয়নে? 5ত পাম আমি 1 পূৰণ 5। ইয়াৰ মাজতো কোনোটোৰে মিল নাই। এইটোক ক'ব পৰস্পৰ মৌলিক। কি বুলি কয়? পৰস্পৰ মৌলিক। পৰস্পৰৰ কথা আহিব। কিন্তু 3 আৰু 5 এই দুটাৰ মাজতো কোনোটোৱে মিল নাই, কাৰণ 1 পূৰণ 3 পাম আৰু এইটো পাম 1 পূৰণ 5। কিন্তু দুয়োটাই মৌলিক সংখ্যা, হয়নে? ইয়াতে কিন্তু এইটো যৌগিক সংখ্যা হয়। চোৱা, 4টো যৌগিক সংখ্যা, 5টোহে মৌলিক সংখ্যা, হয়নে? তেতিয়াহ'লে ইয়াতে চোৱা 3টোও মৌলিক, 5টোও মৌলিক। তেতিয়াহ'লে দুয়োটাই যেতিয়া মৌলিক আৰু দুয়োটাই 3 আৰু 5, ইয়াৰ মাজত কি আছে? ইয়াৰ মাজত এই এটাহে যৌগিক সংখ্যা আছে, হয়নে? আৰু ইয়াতে চোৱা, আৰু কি আছে? 11 আৰু 13। আমি যদি এইটো লাইনত চাবলৈ যাওঁ, এই 11 আৰু এই 13ক যদি চাওঁ, চোৱা 11 আৰু 13ৰ মাজত কি সোমাই আছে? এটা এই 12 সোমাই আছে এটা, হয়নে? 11 আৰু 13 কি হ'ব? যমজ মৌলিক হ'ব। এতিয়া বুজি পালা যমজ মৌলিক আৰু পৰস্পৰ মৌলিকৰ মাজৰ পাৰ্থক্য আৰু কাক কয়? তেনেহ'লে আমাৰ ইয়াতে 3 আৰু 5ক কি বুলি ক'ব? যমজ মৌলিক। যমজ মৌলিকৰ কথা এইটো ক'ব। ঠিক আছে? এইটো বস্তু যমজ মৌলিক। আৰু এইটো হ'ব পৰস্পৰ মৌলিক, এইটো হ'ব যমজ মৌলিক। আমাৰ প্ৰশ্নটোত কি কৈছে? ইৰাটোস্থেনিছৰ চালনী ব্যৱহাৰ কৰি যমজ মৌলিকৰ কথা সুধিছে। তেতিয়াহ'লে যমজ মৌলিকটো আৰু ক'ব লগা নাই তোমালোকক, মই ভাবোঁ। ইয়াতে কি কৈছে? চালনীখন ব্যৱহাৰ কৰি 1 আৰু 1ৰ ভিতৰত কেইযোৰ যমজ মৌলিক আছে নিৰ্ণয় কৰা। ওকে, চালনীখন আনিলোঁ। চালনীখনত চোৱা কেইযোৰ হ'ব? যমজ মৌলিক কেইযোৰ হ'ব? মই যদি ইয়াতে লিখোঁ, কি লিখিম? এটাকে নিৰ্ণয় যমজ মৌলিক সংখ্যা। চালনীখন আঁতৰত কৰিও লিখিব পাৰি। চালনীখন আঁতৰাই দিছোঁ। আমি ইয়াতে লিখিম এতেকে নিৰ্ণয় যমজ মৌলিক সংখ্যাবোৰ। ঠিক আছে? ইয়াতে কি কৈছে? যে কেইযোৰ যমজ মৌলিক আছে নিৰ্ণয় কৰা। এতেকে নিৰ্ণয় যমজ মৌলিক সংখ্যাবোৰ হ'ল বা মৌলিকৰ জোৰবোৰ হ'ল কি হ'ব? 2 আৰু 3টো নহয়, 2 আৰু 3ৰ মাজত নাই, হয়নে? তেতিয়াহ'লে 3, 5 আহিব। কি আহিব? প্ৰথম কথা 3, 5, এইটো ছেমিকলন দিবা, এইটো বেলেগ। 1 যোৰা হ'ল
3,5 তাৰপিছত আৰু কি আহিব 11 13 আহিব ইয়াতে কি আহিব 11,13 এইটো আহিব তাৰপিছত আৰু কি আহিব ইফালে 17 আৰু 19 আহিব 17,19 আহিব আৰু কি আহিব 17 19ৰ পিছত আৰু কি আছে এইফালে 17 হৈ গ'ল 21ৰ ঘৰত চোৱাচোন 21ৰ ঘৰত নাই হয়নে 29 আৰু 31 আহিব কি আহিব 29 আৰু 31 তাৰ মাজত এটা 30 আছে হয়নে তাৰপিছত আৰু কি আহিব এইফালে 41 43 আহিব 41,43 মই বেলেগ বেলেগ কালাৰেদি এইটোৰ কাৰণে লিখি দিছো যাতে যোৰাটো তোমালোকে গম পোৱা কোনটো কোনটো যোৰা ক'ত আছে তাৰপিছত কি আহিব 41 43 হৈ গ'ল তাৰপিছত আৰু কোনটো হ'ব ইয়াতে 59 61 আহিব 15 79 আহিব আৰু কি আনিব পাৰি 71 73 আনিব পাৰি নে মাজৰ খিনিটো নাই আৰু তো 71 আৰু 73 আনিব পাৰি 71,73 এইটো আনিব পাৰি তাৰপিছত আৰু কি আনিব পাৰি 71 73 তাৰপিছত নাই আৰু এইফালে নাই আৰু নাই এইখিনি আনিব পাৰি তো কেইযোৰ আছে এক যোৰ 2 যোৰ 3 যোৰ 4 যোৰ 5 যোৰ 6 যোৰ 7 যোৰ কেইযোৰ আছে যমজ মৌলিক 7 যোৰ আছে তেনেহলে ইয়াতে আমাক কি কৈছে কেইযোৰৰ কথা সুধিছে ন 7 যোৰ কেইযোৰ আছে নিৰ্ণয় কৰা যোৰবোৰ হ'ল এইটো তেনেহলে এতেকে তলত লিখি দিয়া এতেকে 7 যোৰ যমজ মৌলিক সংখ্যা আছে যমজ মৌলিক সংখ্যা আছে হৈ গ'ল তাৰপিছত আমি আহোঁ পিছৰটোত এই চালনীখন অলপ সৰু কৰি দিছোঁ নহ'লে পিছৰ প্ৰশ্নটোৰ কাৰণে অলপ দিগদাৰ হয় তোমালোকেতো গমেই পাইছে এইখন চালনী কেনেকৈ বনাই হয়নে ইয়াতেতো আৰু বিশেষ লগাও নাই জাৰিব লগাও নাই মই ভাবোঁ এইখিনি তোমালোকে বুজি পাব লাগে সৰু সৰুকৈ লিখা হ'ব এতিয়া একো নাই এইখিনি তোমালোকে গমেই পাব লাগে ইয়াতে কি আছে হয়নে নাই তাৰপিছত ইয়াতে কি কোৱা আছে 9 নম্বৰত আহোঁ আমি এতিয়া এশতকৈ সৰু মৌলিক সংখ্যাবিলাকৰ ভিতৰত এনে কিমানযোৰ মৌলিক সংখ্যা আছে যিকেইটা একে অংকৰে গঠিত চালনীখন লাগিব নাই চালনীখন কি আছে আমি আনিবহে লাগে তাৰ পৰা উঠাই হয়নে লৈ আহিম
ইয়াতে চোৱা যে এশতকৈ সৰু মৌলিক সংখ্যাবিলাকৰ ভিতৰত এনে কিমানজন মৌলিক সংখ্যা আছে যিকেইটা একে অংকৰে গঠিত। একে অংকৰে গঠিত মানে একে সংখ্যা হ'ব লাগিব। যেনেকুৱা 17 আৰু 71 আছে নে এনে এযোৰ মৌলিক। এই দুটা সংখ্যা 1 আৰু 7ৰে গঠিত, মাত্ৰ স্থানহে বেলেগ বেলেগ। ঠিক তেনেকুৱা এই ধৰণৰ আৰু কিমানটা থাকিব আমি ইয়াতে চাওঁ। যদি এইখনত চাওঁ চোৱা কি কি আছে 13 আছে, 13 আৰু 31 মিলিব মৌলিক সংখ্যা হয়নে? তেনেহ'লে আমি লিখিব পাৰিম 13 আৰু 31। কিমান জোৰ আছে আমি ইয়াতে লিখি লওঁ, তাৰপিছত লিখিম। ইয়াতে লিখিম 13 আৰু 31। তো আমি সেম একেই কৰিম, কালাৰ বেলেগ বেলেগ দি লিখিম। ইয়াতে হ'ব 13,31, এইটো হৈ গ'ল। তাৰপিছত আৰু কি আছে 17 71 হৈ গৈছে। 19ৰ লগত 91 নিমিলে এনে, 23ৰ লগত 32 নিমিলে, তাৰপিছত 29ৰ লগত 92 নিমিলিব। 31 হ'ল। ইয়াতে 37 আৰু 73 আছে, অ'কে। তেনেহ'লে কিমান হ'ব 37 আৰু 73। 37ৰ লগত কিমান মিলে এইটো 73 মিলিব, এইটো হৈ গ'ল। তাৰপিছত আৰু কি লিখিব পাৰোঁ 37ৰ লগত 73 হৈ গ'ল। আৰু আছে ধৰা 43 হ'লে 34টো নিমিলে এনে, 47 হ'লে 74 নিমিলে, আৰু আছে 53ৰ লগত 35 নিমিলিব, 59ৰ লগত 95 নিমিলে, 95 কাটা আছে। তাৰপিছত আৰু কি আছে 61 লগত নিমিলিব, 776 নিমিলে, 76 কাটা আছে তাতে। তাৰপিছত 71ৰ লগত 17টো কাটা গৈছে, 71ৰ লগত 37 এইটো আমি লিখিছো নেকি, লিখিলো। তাৰপিছত আৰু কি আছে এইফালে 79 97 আছে, 79 আৰু 97 আছে। তো ইয়াতে হ'ব 79,97, এইটো হৈ গ'ল। তাৰপিছত আৰু কি আছে নাই আৰু এই তিনিযোৰেই আছে, আৰু 17 71টো আছেই ন, ইয়াতে 17,71। তেনেহ'লে কেইযোৰ পালো আমি 4যোৰ পালো। ইয়াতে কি হ'ব এশতকৈ সৰু মৌলিক সংখ্যাবিলাকৰ ভিতৰত এনে কিমানযোৰ মৌলিক সংখ্যা আছে যিকেইটা একে অংকেৰে গঠিত। উদাহৰণ হিচাপে যেনেকৈ 17 71 দিছে, তেনেহ'লে স্থান বেলেগ বেলেগ, অ'কে। তেনেহ'লে এতেকে কেইযোৰা পালো আমি 4 যোৰা হয়নে? কিমান যোৰ আছে এতেকে 4 যোৰ। এইখিনি লিখিলে হ'ব, বা প্ৰশ্নটোত চাওঁ। চাৰিযোৰ লিখিলেও হ'ব, কথা নাই। বাকী ইমান বনাই লিখিব নালাগে, ইমান দীঘলত যাবও নালাগে, ঠিক আছে। 4যোৰ এইখিনি হৈ গ'ল। তাৰপিছত আমি আহোঁ নেক্সট, এতিয়া এইখিনি জেগা এৰিব লাগিব, টেবুলে ধৰি ৰাখিছে নহয়। পিছৰ প্ৰশ্নটোলৈ আহোঁ। পিছৰ প্ৰশ্নটো কি কৈছে মৌলিক উৎপাদকত প্ৰকাশ কৰা, অ'কে। 10 নম্বৰ। মৌলিক উৎপাদকত প্ৰকাশ কৰা আমি এটা এটাকে আনো, অপশ্যন কেইটা আনা নাই সেইকাৰণে মই 1 নম্বৰত কি দিয়া আছে আমি চাম আৰু কৰিম। 210, ইয়াতে আছে 210। ইয়াক উৎপাদকত ভাঙাচোন, ইয়াক উৎপাদকত ভাঙিলে 2ৰে যায়, 2 1 গুণে 2, 2 5 গুণে 10। চোৱা এইটো শূন্যটো কিয় আনিলো, 1 আছে, একক আকৌ এই 2ৰে একক হৰণ নাযায়, তেতিয়াহ'লে শূন্য দুটাই ল'ব লগা হৈছে, সেইকাৰণে মই মাজতে কি দিছো শূন্য দিছো, তো হ'ব। তাৰপিছত আৰু কি এৰে যায়, এইটো 3ৰে যাব, 3 3 গুণে 9, 10ক ললো, 1 থাকিল 15 হ'ল, 3 5 গুণে 15। এইটো 5ৰে যায়, 5 7 গুণে 5। তেতিয়াহ'লে এতেকে 210 সমান 2 পূৰণ 3 পূৰণ 5 পূৰণ 7। তো মৌলিক উৎপাদক কি কি হ'ব, মৌলিক উৎপাদক এইকেইটাই হ'ব, 2 পূৰণ 3 পূৰণ 5 পূৰণ 7। আমি যদি এইটো চাওঁ 2 একবাৰ আছে, 3 একবাৰ, 5 একবাৰ, 7 একবাৰ,
তেতিয়াহ'লে মৌলিক উৎপাদকত প্ৰকাশ কৰি দিলোঁ। এইখিনি হৈ গ'ল। তাৰপিছত আমাৰ আহোঁ 2 নম্বৰ। অ'কে, 2 নম্বৰটো যদি চাওঁ, 2 নম্বৰত কিমান আছে? 192। তেনেহ'লে আমি 192 আমি উৎপাদকত ভাঙিম। 192 চেম একে 2 যাব, 2 9 গুণে 18, 1 থাকিল 12, 2 6 গুণে 12, 2 যায়, 2 4 গুণে 8, 1 থাকিল 16, 2 8 গুণে 16, 2 যায়, 2 2 গুণে 4, 2 4 গুণে 8, 2 যায়, 2 1 গুণে 2, 2 গুণে 4, 2 যায় 6 বাৰ, আকৌ 2 যায় 3 বাৰ। হৈ গ'ল। এতেকে আমি ইয়াতে লিখিম এতিয়া, এতেকে 192 ইকুৱেলছ টু 1 2 3 4 5 6, 2 কেইবাৰ আছে? 6 বাৰ, মানে ওপৰত 6 দিব পাৰোঁ, পূৰণ 3। ঠিক আছে, 2 যিহেতু 6 বাৰ পূৰণ আছে, 2ৰ ওপৰত আমি 6 লিখিব পাৰোঁ। তেনেহ'লে এইটো হৈ গ'ল মৌলিক উৎপাদকত প্ৰকাশ কৰা। তাৰপিছত আৰু কি আছে? 3 নম্বৰ অপশ্যনটো চাওঁ। 3 নম্বৰত কৈছে যে 325। 325, অ'কে। এককৰ ঘৰত 5 আছে মানে হয়তো 3ৰে ট্ৰাই কৰা, নহ'লে 5ৰে ট্ৰাই কৰা। তো 3ৰে 3 1 গুণে 3 নাযায়, 3ৰে নাযায়, 25ক 3ৰে নাযাব নহয়, 5 5 6 গুণে 30, 32ৰ পৰা 30 গ'লে 2 থাকে, এইফালে হ'ব 25, 5 5 গুণে 25, 65। তাৰপিছত ইয়াতে 5ৰে যাব, 5 1 গুণে 5, 1 থাকিল 5, 3 গুণে 15 হৈ গ'ল। এতেকে 325 ইকুৱেলছ টু 5 কেইটা আছে? 2টা, পূৰণ কি হ'ব? 13। তাৰপিছত আমি চাওঁ 4 নম্বৰ। 4 নম্বৰত কিমান দিয়া আছে? 735। 4 নম্বৰটো মস্ত ডাঙৰ হেন নিচিনা। 735, অ'কে। 735 উৎপাদকত ভাঙা। 5ৰে যাব লাগে, এইটো এককৰ ঘৰত যিহেতু 5 আছে। 3ৰে ট্ৰাই কৰি চাব পাৰোঁ। 3 2 গুণে 6, 1 থাকিল 13 হ'ল, 3 4 গুণে 12, 3ৰে যাব। 5ৰে আমি ডাইৰেক্ট নকৰি প্ৰথমতে কি কৰোঁ? 3ৰে কৰিম। তো 3ৰে কৰিলে 3 2 গুণে 6, 7ৰ পৰা 6 গ'লে 1 থাকে, 13 হ'ব। 3 4 গুণে 12, 1 থাকিল 15, 3 5 15। এতিয়া 5ৰে যাব। 5ৰে 5 4 গুণে 20, 4 5 9 গুণে 45। এতিয়া তোমাৰ কিহেৰে যাব? এইটো 7ৰে যাব, 7 7 গুণে 49। এতেকে আমাৰ কি হ'ব? 735 ইকুৱেলছ টু 3 পূৰণ 5 পূৰণ 7 কেইটা আছে? 2টা, নহ'লে 7ৰ পাৱাৰ 2 হ'ব, ওপৰলৈ গুচি যাব। এতিয়া চোৱা 11 নম্বৰত কি কোৱা আছে? মৌলিক উৎপাদক কেইটা নিৰ্ণয় কৰা। আমি 10 নম্বৰৰ দৰেই কৰিম, কিন্তু ইয়াতে অলপমান বেলেগ হ'ব। ঠিক আছে, ইয়াতে অলপমান বেলেগ আৰু। মৌলিক উৎপাদক কেইটা নিৰ্ণয় কৰিব দিছে। 1 নম্বৰত কিমান আছিলে? 900, অ'কে। তো 900ক যদি আমি উৎপাদকত ভাঙো, কিহেৰে যাব? এককৰ ঘৰত শূন্য থাকিলে 2ৰে যায়, 2 4 গুণে 8, 1 থাকিল 10 হ'ব, 2 5 গুণে 10, 0 আহিব। 2ৰে যায়, 2 2 গুণে 4, 2 2 গুণে 4, শূন্যৰ লগত 1 আহি গ'লে কি হ'ব? 10, 2 5 গুণে 10। এতিয়া আহিব 5ৰে। 3ৰে যায় দেখোন, 3ৰে আমি লিখি দিব পাৰোঁ। 3ৰে যদি দিওঁ, 3 7 গুণে 21, 1 থাকিব 15 হ'ব, 3 5 গুণে 15। অ'কে, এতিয়া চাওঁ 3ৰে। 3ৰে যায়তো, 3 2 গুণে 6 আৰু 3 5 গুণে 15, 25 ন? 5ৰে যায়, 5ৰে 5 বাৰ। ইয়াতে তুমি কি লিখিবা? এতেকে 900ৰ মৌলিক উৎপাদক কেইটা হ'ল এনেকুৱাকে, 900ৰ মৌলিক
ইয়াতে এইটোৱে বদলি হৈছে আৰু বেলেগ একো নাই। মৌলিক উৎপাদকবোৰ হল কি আছিলে? 2 কেইটা আছে নালাগে, 2, 3, 5 এইটোৱে। ঠিক আছে, ইয়াৰে মৌলিক উৎপাদক 2, 3, 5। 2 দুটা, 3 দুটা, 5 দুটা আমাক দৰকাৰ নাই। তাৰপিছত আহোঁ আমি 2 নম্বৰ। 2 নম্বৰত কিমান দিয়া আছে? 630, 630। আমি 630ক আগত উৎপাদকত ভাঙি লওঁ। 2 যায়, 2 3 গুণে 6, 2 1 গুণে 2, 2 5 গুণে 10। 3 যাবনে? যাব। 3 যায়, 3 1 গুণে 3, একক নাযায়, 0 বহিব। 15 হল 3, 5 গুণে 15। আকৌ 3 যায়, 3 গ'লে 3 3 গুণে 9, 1 থাকে, 15 হল 3 5 গুণে 15। 5 যাব, 5 7 বাৰ। সেইখিনি 5 যদি 7 বাৰ হৈ গৈছে তেতিয়াহ'লে আমাৰ আৰু ইয়াতে একো লগা নাই। তাৰপিছত ইয়াতে আমি চাওঁ মৌলিক উৎপাদক কি আছিলে। এতেকে ইয়াতে এটা আগত বৰ্ডাৰ দি লওঁ, নহ'লে মিক্স হৈ যাব। এতেকে 630ৰ মৌলিক উৎপাদকবোৰ হল কি পালো? 2 3 5 7, 2 3 5 আৰু 7 সেইখিনি। তাৰপিছত আমাৰ আৰু কি আছে? 2 নম্বৰ হল। এতিয়া আমি আহোঁ 3 নম্বৰলৈ। ওকে, 3টাই আছিলে ন? 30492, 30492। ইয়াক ভাঙা, 30492। ইয়াক যদি আমি ভাঙো, 2 যায়, 2 1 গুণে 2, 2 5 গুণে 10, 2 2 গুণে 4, 2 4 গুণে 8, 2 6 গুণে 12। তো নিশ্চয় তোমালোকে জানিব লাগে। আকৌ 2 যায়, এককৰ ঘৰত 6 আছে, তো 2 যাব। 2 15ক লোৱা এতিয়া, 2 7 গুণে 14, 15 পৰা 14 গুচি গ'লে 1 থাকিল, পিছফালে 2 আছে, 12 হ'ব। 2 6 গুণে 12। তাৰপিছত 4 আছে, 2 2 গুণে 4, 2 3 গুণে 6। এতিয়া ইয়াক ট্ৰাই কৰা 3ৰে। 3ৰে যদি চাওঁ, 3 2 গুণে 6, 1 থাকিল, হল 3 5 গুণে 15 যাব। 3ৰে যায়, 3ৰে যাব লাগিলে চোৱা, 3 2 গুণে 6, 7ক 6 গুচি গ'ল, 1 থাকিল, 16 হল। 3 5 গুণে 15, 16ৰ পৰা 15 গ'লে 1 থাকে, 12 হ'ব। 2 আছে যিহেতু পিছফালে, 3 4 গুণে 12, হয়নে? 3 1 গুণে 3। এতিয়া ইয়াক চোৱা, 3ৰে যাবনে? 3ৰে যাব লাগে। 3 8 গুণে 24, হয়নে? 25ক লোৱা, 3ৰে যদি লওঁ, 3 8 গুণে 24, 1 থাকিল, 14 হল। 3 4 গুণে 12, হয়নে? 2 থাকিল, 21 হল। 3 7 গুণে 21। ওকে, এতিয়া আৰু 3ৰে যাবনে? 3ৰে 6, 2 গুণ 6, 8ৰ পৰা 6 গুণে 2, 44। 3 7ৰে যাব নেকি? 7 1 গুণে 7, মানে এককৰ ঘৰত 7 আছে, তো 3ৰে নাযায়। 7ৰে হলে যাবনে? 7 1 গুণে 7, 1 থাকিল, 14। 7ৰে যায়, তো 7ৰে কাটিব পাৰি। 8ক চোৱাচোন, 7 1 গুণে 7, 1 থাকিল, 14, 7 2 গুণে 14, আৰু 7 1 গুণে 7, 121। আমি জানো 11 11 গুণে 121। তেনেহ'লে ইয়াৰে উৎপাদক কি পালো? এতেকে আমি এতিয়া লিখিম, এতেকে 30492ৰ মৌলিক উৎপাদকবোৰ হল
কি পালো 2 3 7 11 হয়নে 2, 3, 7, 11 খিনিয়ে হৈছে ইয়াতে আৰু নাই ওকে 12 নম্বৰ এটো এটা লাষ্ট প্ৰশ্ন আছে শেষৰ প্ৰশ্ন 63 105 আৰু 147 সকলোবোৰ উৎপাদক নিৰ্ণয় কৰা এই উৎপাদক বিলাকৰ যি কেইটা মৌলিক উৎপাদক তিনিওটাতে আছে সেই কেইটা উলিওৱা এটা অলপমান দীঘলীয়া কাম দিছে নাই আমি দীঘলীয়া মানে ভিডিওটো দীঘল হ'ব তোমালোকক বুজাব লাগিলে অলপ বেছিকে বুজাব লাগিব ইয়াতে নাই ইমান এটা টান নহয় ইমান টান তোমালোকে দেখাৰ লগে লগে ভাবি থাকো ইয়াতে কি কৈছে যে 63 105 আৰু 147 সকলোবোৰ উৎপাদক নিৰ্ণয় কৰা সকলোবোৰ উৎপাদক যিকেইটা উৎপাদক হয় নিৰ্ণয় কৰিব লাগে এই উৎপাদক বিলাকৰ যিকেইটা মৌলিক উৎপাদক তিনিওটাতে আছে সেই কেইটা উলিওৱা ওকে প্ৰথমতে তুমি 63 ভাঙা 63 তাক ভাঙিলে আমি কি পাম 2 ৰে যায় নে 2 3 গুণে 6 2 1 গুণে 2 ৰে নাযায় 3 ৰে যাব 2 ৰে কত মাৰি আছো মই এটো 3 ৰে যাব 3 ৰে গলে 3 দুগুণে 6 3 1 গুণে 3 আকৌ 3 ৰে যায় 3 7 গুণে 21 তো মই এটো কাষত লিখি দিছো এতেকে 63 সমান কিমান হ'ব 1 ৰ লগত 63 পূৰণ হ'ব সমান আহে তো সমান চিনে তাৰ পিছত আমাৰ কি আহিব যদি আমি 3 লওঁ 3 ৰ লগত 21 পূৰণ কৰিলে 63 পাম হয়নে তাৰ পিছত 7 যদি লওঁ 7 ৰ লগত 9 পূৰণ 7 9 গুণে 63 তাৰ পিছত আমি আৰু কি ল'ব পাৰো 9 ল'ব পাৰো এটো ললোৱে এটো ৰিপিট আহি আছে তো আমাৰ এখিনিত আৰু নিব লগা নাই তেতিয়াহলে ইয়াৰ মৌলিক উৎপাদক কি 1 3 7 9 21 আৰু 63 মৌলিকটোতো 63 নহয় হয়নে 21 নহয় 9 নহয় তে 3 আৰু 7 পালো কি পালো 3 আৰু 7 ইয়াতে 3 আৰু 7 আছে ওকে তাৰপিছত 105ক ভাঙা ইয়াতে কি আছে এতিয়া 105 হয়নে বেলেগ কালাৰত লোৱা ভাল 105 ওকে 105 হলে 3 ৰে যায় 3 3 গুণে 9 3 5 গুণে 15 5 ৰে যাব 5 7 গুণে 35 এতেকে 105 সমান কিমান হ'ব 105 ললে 1 ৰ লগত 105 পূৰণ হ'বই হয়নে 3 জুলৈ যদি ল 7 35 ৰ লগত হ'বই তাৰপিছত যদি মই 5 লওঁ 5 ললে 21 ৰ লগত হ'বই মই কি কৰি আছো ইয়াতে সমানে সমানে গৈ আছে এটো কোন চিন আহিব না তাৰ পিছত 7 যদি লওঁ 7 ললে 5 3 গুণে 15 হ'বই আৰু কি আছে নাই আৰু তো এইখিনিয়ে তাৰ পিছত আমাৰ আৰু কি হ'ব আৰু এটা থাকিল 147 ওকে এতিয়া আমি লওঁ 147 ইয়াক যদি উৎপাদকত ভাঙো 3 ৰে যাবনে 3 ৰে যায় 3 4 গুণে 12 14 পৰা 12 গলে 2 27 3 9 গুণে 27 তো 7 ৰে যায় 7 7 গুণে 49 এতিয়া এতেকে 147 ৰ উৎপাদক কি 1 ৰ লগত 147 হ'ব 1 ৰ লগত কি হ'ব 147 তাৰ পিছত 3 ৰ লগত যদি লওঁ 49 তাৰ পিছত আমি 7 ৰ লগত যদি লওঁ 21 হয়নে আৰু বাকি নাই তো ইয়াতে আমি এতিয়া কমন চাব লাগে মানে সকলোতে এতিয়া একটোতো মৌলিকো নহয় যৌগিকো নহয় আমি একটোৰ বাহিৰে বাকি আমি ইয়াতে কমন কি পালো তিনিওটাতে ইয়াতে 3 আছে হয়নে ইয়াতে 3 ইয়াতে 7 আছে
ইয়াতেও 7 আছে মৌলিক উৎপাদকবোৰ আৰু তাৰপিছত ইয়াতে 3 আছে হয়নে তাৰপিছত ইয়াতে কি আছে 7 আছে তেনেহলে মৌলিক সংখ্যা আমি ইয়াতে কি পালো 3 আৰু 7 তেনেহলে 3 তাতে কি আছে এই 3 আৰু 7 সকলোতে মানে আছে 3 তাতে আছে থাকাৰ কাৰণে তোমাক হেনেকুৱা ধৰণৰ নাম্বাৰে দিছে বেলেগ দিয়া নাই তোমাক জাস্ট উলিয়াবহে দিছে তেনেহলে কি লিখিবা এতেকে ইয়াতে আমি লিখিম এতেকে 63, 105, 147 প্ৰশ্নত কি আছিলে 63, 105 আৰু এইটো ওকে তিনিওটাতে থকা ইনৰ সাধাৰণ মৌলিক উৎপাদক আমি সেইটো ক'ব পাৰো ইনৰ সাধাৰণ মৌলিক উৎপাদকবোৰ হ'ল 3,7 3,7 বা 3 আৰু 7 তুমি যি দিয় সেইটোৱে হ'ব ইয়াতে তো মই বেলেগে কৰিছো তোমালোকে এনেকৈ কৰিব পাৰো যে এটা শৰ্টকাট নিয়ম আছে 63 লোৱা তাৰপিছত 105 লোৱা তাৰপিছত 147 লোৱা এইটো শৰ্ট পদ্ধতি ছুটি নিয়ম তোমালোকে যদি এইটোত কৰা এইটোত কৰিলেও পাবা ঠিক আছে তো এইটো আৰু সোনকালে হ'ব তোমালোকৰ যদি জানা আছে মানে এইটো মই এইটো কাৰণে দিয়া নাই যেটো নেকি মই এতিয়া শিকাৱাই নাই হয় না এইটো আমি শিকাই নাই এইটো শিকিলে তাৰপিছত আমি আলোচনা কৰিলো হেতেন তো আজিৰ এইটো অনুশীলনী সমাপ্ত ইয়াতে বাকি ইয়াতে নাই এতিয়া 3 বি আমাৰ ইয়াতে চাও কি আছে ঠিক আছে ইয়াতে সাধাৰণ মৌলিক কিবা মৌলিকৰ সংখ্যাৰ কথা আমি ইয়াতে পাম 3 বিত তো আমি 3 বিত যোৱাৰ আগতে এই ভিডিঅ'খিনি তোমালোকে ভালদৰে অলপ চোৱা যিখিনি আমি দিলো আমি 3 বি পিছলৈ আৰামছে আলোচনা কৰিম আজিলৈ ইমানতে সামৰণি মাৰিছো আকৌ লগ পাম নতুন অনুশীলনীৰ সৈতে নতুন এটা ভিডিঅ' ধন্যবাদ